নমস্কাৰ আসামিজ অনলাইন এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোৰ জৰিয়তে আমি অসমৰ কেইটামান গুৰুত্বপূৰ্ণ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আজিৰ ভিডিঅ'টোত আমি অসমীয়া ভাষা উন্নতি সাধিনী সভা, অসম ছাত্ৰ সন্মিলন, আহোম সভা এই তিনিটা সংগঠনৰ কথা আলোচনা কৰিম। ইয়াৰ উপৰি যদি আপোনালোকে আমাৰ PDF ডাউনলোড কৰিবলৈ বিচাৰে তেতিয়া আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে PDF ডাউনলোড কৰিব পাৰিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি আলোচনা কৰিবলৈ লৈছোঁ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ বিষয়ে। অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল 1888 চনত। এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনীখন হৈছে জোনাকী। জোনাকী আলোচনীখন প্ৰকাশৰ লগে লগে অসমীয়া সাহিত্য জগতত এটা নতুন ধাৰাৰ সূচনা হৈছিল বুলি ক'ব পাৰি, কিয়নো এই জোনাকীয়ে অসমীয়া সাহিত্যত এটা নতুনত্বৰ সংযোজন ঘটাইছিল। যদি আমি চাবলৈ যাওঁ যে জোনাকী কাকতখনতে চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰী কবিতাটো প্ৰকাশ পাইছিল, যিটোৱে অসমীয়াত আধুনিক কবিতাৰ সংযোজন ঘটায়। জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাই লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ নেতৃত্বত 1889 চনত জোনাকী কাকতখন সম্পাদনা কৰে। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ যিখন হেমকোষ প্ৰকাশ পাইছিল, সেই হেমকোষৰ প্ৰকাশৰ কামো হাতত লৈছিল। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ পিছতে এটা লেখত ল'বলগীয়া সংগঠন আছিল অসম ছাত্ৰ সন্মিলন। 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন হৈছিল আৰু এই সন্মিলনৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল গুৱাহাটীত। প্ৰথমে অধিৱেশনত সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই আৰু এই সন্মিলনৰ এখন নিজা মুখপত্ৰৰ প্ৰকাশ হৈছিল। মুখপত্ৰখনৰ নাম আছিলে মিলন। অসম ছাত্ৰ সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। অসম ছাত্ৰ সন্মিলনে অসমৰ সাহিত্য, শিক্ষা, সংস্কৃতিৰ চৰ্চা কৰাৰ উপৰিও অসমৰ লোকসকলৰ মাজত সাম্প্ৰদায়িক বিভেদকামী মনোভাৱ আঁতৰ কৰি সাম্প্ৰদায়িক সম্প্ৰীতিৰ ভাৱ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল আৰু মানুহসমূহৰ মাজত জাতীয় চেতনা গঢ় দিয়াত এই অসম ছাত্ৰ সন্মিলনে এক অনবদ্য অৱদান আগবঢ়াইছিল। আন এটা উল্লেখযোগ্য সামাজিক সাংস্কৃতিক সংগঠন হৈছে আহোম সভা। পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 1893 চনত আহোম সভাৰ প্ৰতিষ্ঠা হয়। আহোম সভাৰ যিখন প্ৰথম অধিৱেশন হৈছিল, এই প্ৰথম অধিৱেশনখন 1893 চনতেই শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল। প্ৰথম সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু 1910 চনত সদৌ অসম আহোম এছ'চিয়েশ্যন নামেৰে এই আহোম সভাখন জনাজাত হয়। আন কেইটামান সামাজিক সাংস্কৃতিক সংগঠনৰ সৈতে আপোনালোকলৈ আৰু এটা ভিডিঅ' আমি লৈ আহিম। আজিলৈ ইমানেই, ধন্যবাদ।